পাইছো যে এফললৈ চিফ্ট কৰক জিএমচি নালাগে কিমান সঁচা কথা কৈছে এইটো সম্পূৰ্ণ মিছা কথা কৈছে মই আপোনালোকৰ মাধ্যমতে সেইটো জনাব বিচাৰিম যে মই অলপ কাহিনীটো কৈছোঁ কেনেকুৱা কি হ'ল প্ৰথম আমি GMCHত আছিলোঁ তেতিয়া আহি পেলাই 5:30 মান বাজিছে প্ৰায় পুৱা 3মান বাজিছে মই আহিবলৈ 5:30 মান বাজিছে তেতিয়া ডক্টৰে তাক পেলাই থৈ দিছে পেলাই থৈ দি পেলাই কোনোবা এজনে কৈছে মানে সিহঁতৰ ডক্টৰ এজনে এনেকৈ চবৰ কথা কোৱা নাই এতিয়ালৈকে কথা কোনোবা ৱাৰ্ড বয় মাতি আছে সিহঁতে নাই অহা এইজন ডক্টৰে কৈছে লৈ যা বালটো মৰিব নহ'লে এনেকৈ কৈছে এনেকৈ সিহঁতৰ বিশেষ লৈ গ'ল তেনেকুৱা লৈ যোৱাৰ পিছত বহুত টাইম পিছত কোনোবা আহিছে লৈ গ'ল আমাক কিমান চিৰিয়াছ বুলি কোৱা নাই তেতিয়ালৈকে লৈ গৈ পেলাই থৈ দিলে ইয়াতে আইচিউত থৈ পেলাই মানে আমি অলপ টাইম আছিলোঁ ডাঙৰ পৰাখিনিত তাৰপিছত আমাক সোমাব নিদিয়ে ডক্টৰ নাহে আৰু একবাৰ আহে আহি পেলাই যেনেকৈ 4টা বজাত আহি পেলাই আৰু গ'ল কোনোবা এটা 5টা বজাত সেইজন ডক্টৰে এটা টেষ্ট লিখি দিব তাক দাঙি লৈ আহোঁ তাৰ এখন হাত ভাঙি আছিলে তেতিয়া ডক্টৰে গমেই পোৱা তাতে হাত ভাঙিছে তাক যেতিয়া আমি ইক' কৰিব যেতিয়া মানে ইক' নে ইটো কি বুলি কয় যেতিয়া কৰিব তেতিয়া গম পালে যে হাতখন ভাঙা হয় ইমান চিঞৰিছে সি ইমান তথাপিও মানে না ডক্টৰ আহে নে কিবা আহে তাত কিবা নিউৰলজিষ্টক লিখে নিউৰলজিষ্টটো নাহিলে আমি সিদিনাখন গুচি গ'লোঁ তেনেকৈ গৈ পেলাই পিছত আমি মাজতে আলোচনা কৰি মামা মামী সিহঁতৰ লগত লাগি আমি তালৈ চিফ্ট কৰালোঁ কিন্তু আমি এইটোৱে বিচাৰিছিলোঁ যে কমচে কম তেখেতে আহি পেলাই সেইখিনি সময়তো কাৰো পইচা পাতি তেনেকৈ নাথাকে আৰু পইচা থাকিলে সি কাম নকৰে কেতিয়াও এজন পঢ়া ল'ৰা তাৰপিছত আমি বিচাৰিছিলোঁ যে নন্দিনী কাশ্যপে আহি পেলাই এবাৰ হ'লেও যদি ক'লে হয় যে ইয়াৰ পৰা লৈ যাওঁ কাৰণ তেখেতসকলে আমাতকৈ অলপ বেছি এটেণ্ডেঞ্চটো পালে হয় মানে ইণ্টেনশ্যনটো পালে হয় ইয়াতে আহি পেলাই তো অভিজ্ঞ হয় তো তেওঁ আহিলেও ছাপৰ্টো দিলে হয় তো তেওঁ যদি ক'লে হয় যে আমি বেলেগ জেগাত লৈ যাওঁ হয়তো নেমকে সৈতে বোলে যিকোনো য'ত ভাল ট্ৰিটমেণ্ট হয় তাৰপিছত যদি তেওঁ মানে আমাক 1 টকা হয় নকৰিলে হয় যে মানুহটো মই আনি দিলোঁ চিফ্ট কৰোঁ এতিয়া 1 টকা নালাগে আমি তেতিয়াও সুখী থাকিলোঁ হয় তেওঁ সম্পূৰ্ণ মিছা কথা কৈছে আৰু যদি সঁচা কথা কৈছে তেতিয়াহ'লে মই আপোনালোকৰ আগত কাক কল কৰিছে কাক কি কৰিছে মই তেখেতক জনাই দিব মানে দি দিব দিছোঁ যাতে মই গম পোৱা কাৰোবাক যদি কল কৰিছে বাহিৰৰ মানুহক তাৰপিছত যেতিয়া সিহঁতে এনেকৈ আছে কথা পাতি সিহঁতে আচলতে আমাৰ লগত এবাৰ কণ্টেক্ট কৰিছিলে কোনোবা এজনৰ লগত যিজন ঠিকাদাৰ কাম কৰি আছিলে তেওঁ কৈছিলে যে সম্পূৰ্ণ ৰেছপনচিবিলিটি ল'ম নেকি আমাক সংবাদ মাধ্যমত নিদিব আমাৰতো সেইবিলাক নাই সংবাদ মাধ্যমত দিনো আমি কি কৰিম তেওঁতো বহুত মানে ডাঙৰ মানুহ আমাৰতো সেইবিলাক এবাৰ আমাৰ ল'ৰাটো বাচিব লাগে আমি কৈছোঁ হ'ব এখন নিদিওঁ আপোনালোকে যিমান পাৰে সহায় কৰে কিন্তু তিনিটি ল'ৰা নাহিলে নেক্সট দিনাখন উল্টাখন মাৰিছে মানে ক'লে যে মোৰ পাৱাৰ আছে মোৰ পলিটিচিয়ান আছে মোৰ এইবিলাক একো নাই আপোনালোকে যি কৰে কৰক আমাক হোৱাটছআপত কল কৰিছে তাতে ৰেকৰ্ড কৰিব নোৱাৰোঁ আমি কিবা কৰিব নোৱাৰোঁ আমিতো সেইখিনি আমাৰ ৰেকৰ্ড মেণ্টেলিটিও নাই তেওঁ কৈছে যে মই আপোনালোকে যি কৰে কৰক মই একো ৰেছপনচিবিলিটি নলওঁ তাৰপিছত এনেকৈ কৈ পেলাই কোনোবা কৈছে মোৰ মন্ত্ৰী আছে পুলিচ আছে মই যি কৰিব লাগে কৰিছোঁ মই পুলিচক ফোন মাৰিছোঁ এনেকুৱা আৰু MVI আমি শুনামতে MVI ৰিপৰ্টৰ পৰা 15 মিনিটতে খতম আৰু মানে গাড়ী চাড়ী চব গুচি গ'ল আচলতে তেখেতসকলে ভবা নাছিলে মানে তেওঁ পুলিচে অলপ চাইড কৰাইছে যে আমি মানে একো অসুবিধা হোৱা নাই কিন্তু তাৰপিছত সেই গম পালোঁ এনেকুৱা কৈছে তাই আমাক ফোন মাৰিছিলে হোৱাটছআপ কৰি মাৰিছিলে তাই সেইটো তাই আমাৰ তাত খাত কৰিছিলে মই জনাইছোঁ আপোনালোকক সেইটোৱে আছিলে তাৰপিছত ক'লে যেনেকৈ তাৰপিছত আমিয়ে ভাবিলোঁ নহয় আমি মানে এনেকৈ আৰু একো নাপাম আমি পেচেণ্টটো আমি নিজে চাব লাগিল বাকী সংবাদ মাধ্যমক আমি জনাই দিওঁ তেতিয়া আপোনালোকে সহায় কৰিছে যথেষ্ট সহায় কৰিছে আমাক লগতে অসমৰ ৰাইজেও তাৰপিছত আপোনালোকে আহিলে তাৰপিছত সেই নহ'লেতো আমি যদি এনেকৈ থাকিলোঁ হয় এইখিনিও গম নাপাই যে তেখেতে নন্দিনী কাশ্যপ তাৰপিছত গ'ল যেতিয়া এপলত হস্পিটেল চিফ্ট হ'ল সেইদিনাখন তেখেতসকলে ভাবিলে নেকি যে ইমাৰ্জেঞ্চি হ'ল আৰু তাৰ কাৰণে চিফ্ট কৰালে তাৰপিছত ৰাতি প্ৰায় 10মান বজাত বাপেক আহিছে লগত 6জনমান মানুহ আনিছে বাকী কোনো নাই কেৱল কৈ আছে সংবাদ মাধ্যম আছিলে আমি সেইবিলাকতো মাথা মাৰা নাই আপোনালোকৰ আছিল তেতিয়া তেওঁ আহিছে 10মান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত